অধ্যক্ষ মহোদয়, আজি যেনেকৈ অসমৰ জনতা শিডিউল কাষ্ট, শিডিউল ট্ৰাইব, টি গাৰ্ডেন সকলোৱে যেনেকৈ আমাক সমৰ্থন দিছে, আমি ধৰ্মীয় সংখ্যালঘুৰ লোকসকলৰ মাজত কম ভোট পোৱা বুলি আমি যে তেওঁলোকৰ কাম নকৰোঁ তেনেকুৱা বাৰ্তা দিব নিবিচাৰি সদনৰ প্ৰথম অধিৱেশনতে ধৰ্মীয় সংখ্যালঘুৰ মহিলাসকলক আটাইতকৈ সুৰক্ষা দিব পৰা ইউনিফৰ্ম চিভিল কোড বিল আমি সদনত উত্থাপন কৰিছোঁ। আমাক ভোট দিয়া মানুহবিলাকৰ জনতাৰ কাম কৰাৰ আগতে আমি সামাজিক ন্যায় প্ৰচেষ্টাৰ বাবে প্ৰথম UCC আমি লৈ আহিছোঁ, যিয়ে নেকি আমাৰ সংখ্যালঘু সমাজখনৰ নাৰীক, সংখ্যালঘু সমাজখনৰ মহিলাক আটাইতকৈ বেছি সুৰক্ষা প্ৰদান কৰিব। মোৰ মনত আছে এই সদনত যেতিয়া মই ভাষণ দিছিলোঁ, যোৱাবাৰ আমাৰ ৰাইজৰ দলৰ এগৰাকী বিধায়কে আমাক যেতিয়া প্ৰত্যাহ্বান জনাইছিল, তেতিয়া মই তেওঁক এই সদনৰ পৰা কৈছিলোঁ, अगर रुक पाता है तो रुकवा लो, लेकिन अगर हमें नहीं रुकवा पाते हो तो पहला सेशन में ही हम UCC बिल लेके आएगा। मैं मौका दिया था कि संभव है तो हमें रुकवा लो, लेकिन अफसोस है कांग्रेस हमें रुकवा नहीं पाया। अगर हमें रुकवा नहीं पाया तो हम जरूर UCC बिल पहला सेशन में ही लेके आएगा, और हम लेके आया। तार माने আজি আমি যি প্ৰতিশ্ৰুতি দিছিলোঁ যে আমাক যদি ৰখাব পাৰে ৰখাই লওক, যদি ৰখাব নোৱাৰে আমি UCC লৈ আহিম। আজি আমি UCC লৈ আহিলোঁ। বাবা চাহেব আম্বেদকাৰৰ সপোন আছিল। আজি এই ইউনিফৰ্ম চিভিল কোডে আমাৰ সংখ্যালঘু সমাজৰ মহিলাসকলক এক নতুন জীৱন দিব, জীয়াই থকাৰ অধিকাৰ দিব, সম্পত্তিৰ ওপৰত সমান অধিকাৰ দিব, বাল্য বিবাহ ৰোধ কৰিব, পলিগেমি বন্ধ কৰিব। প্ৰথমবাৰৰ বাবে সংখ্যালঘু সম্প্ৰদায়ৰ মহিলাসকলে প্ৰথমবাৰৰ বাবে স্বাধীন ভাৰতৰ নাগৰিক হিচাপে সম অধিকাৰ লৈ ভোট দিবলৈ সুযোগ পাব, জীৱন যাপন কৰিবলৈ সুযোগ পাব। মই অনুভৱ কৰোঁ যে আমাৰ সদনে বিশেষকৈ বিৰোধী পক্ষই ধৰ্মীয় সংখ্যালঘুৰ আই মাতৃসকলৰ ইমান দিনে তেওঁলোকে যি নিৰ্মম যাতনা জীৱনৰ প্ৰতিটো পদক্ষেপত ভোগ কৰি আহিছিলে, সম্পত্তিৰ অধিকাৰৰ পৰা বঞ্চিত হৈছিলে, বহু বিবাহৰ দৰে অত্যন্ত অমানৱীয় প্ৰথাৰ লগত জীয়াই আছিলে, আজি আমি সেই আটাইবোৰ শেষ কৰি সংখ্যালঘু সম্প্ৰদায়ৰ মহিলাসকলক যি স্বাধীনতা দিয়াৰ বাবে আমি আগবাঢ়িছোঁ। আমাৰ অসমৰ ইতিহাসত সামাজিক ন্যায় প্ৰচেষ্টাৰ দিশত যি আটাইতকৈ শক্তিশালী আইন এখন আমি লৈ আহিছোঁ, তাত নিশ্চিতভাৱে সকলোৱে সহযোগিতা কৰিব আৰু আমাৰ ৰাজ্যখনক সামাজিক ন্যায় দিশত এখন গুৰুত্বপূৰ্ণ ৰাজ্য হিচাপে প্ৰতিপন্ন কৰিব। মই গৌৰৱ অনুভৱ কৰোঁ যে উত্তৰাঞ্চল আৰু গুজৰাটৰ পিছত ইউনিফৰ্ম চিভিল কোড এডপ্ট কৰা অসম তৃতীয়খন ৰাজ্য হিচাপে পৰিগণিত হ'ব। Assam will stand as a third state after Gujarat and Uttarakhand to have a uniform civil code in our state. আজিলৈকে বাবা চাহেব আম্বেদকাৰৰ সেই সপোনবোৰ সপোন হৈ আছিল, কিন্তু আজি প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ নেতৃত্বত এই সপোনবিলাক বাস্তৱত ৰূপায়ণ কৰাৰ দিশত আমি নিশ্চিতভাৱে আগবাঢ়িবলৈ সক্ষম হৈছোঁ আৰু আমি আগবাঢ়ি যাম। অধ্যক্ষ মহোদয়, প্ৰতিটো দিনেই এটা নতুন দিন।
আজি মই নিশ্চিতভাৱে মনত পেলাম যেতিয়া মই যোৱাবাৰ সদনত 5 বছৰ আগতে কেটল প্ৰটেকশ্যনৰ বাবে আইন আনিছিলোঁ, গো হত্যা বন্ধ কৰাৰ বাবে আইন আনিছিলোঁ। তেতিয়া সদনত ভিতৰে বাহিৰে এছাম লোকে আমাক সমালোচনা কৰিছিল আৰু তেওঁলোকে কৈছিলে যে কুৰবানীৰ দৰে প্ৰথাৰ বাবে গৰু বা গো অতিকে প্ৰয়োজনীয় আৰু সেইকাৰণে আমাৰ ধৰ্মীয় সেন্টিমেন্টত হাত দিব নালাগে আৰু গো হত্যা বিৰোধী আইন পাছ কৰিব নালাগে। অধ্যক্ষ মহোদয়, তেতিয়াও মই বিশ্বাস কৰিছিলোঁ যে কুৰবানীৰ বাবে গৰুৰ প্ৰয়োজন নহয়। কোনো ধৰণৰ ধৰ্মীয় গ্ৰন্থত কুৰবানী অকল গৰুৰে দিব পাৰি তাক ক'তো লিখা নাই আৰু নিশ্চিতভাৱে এটা দিন আহিব যিটো দিনত অসমৰ ধৰ্মীয় সংখ্যালঘু লোকেও হিন্দু মানুহৰ ধৰ্মীয় চেতনাক সন্মান জনাই গৰুক কুৰবানী দিয়াৰ পৰা বিৰত থাকিব। মোৰ আশা আছিলে, এনেকুৱা সময়ো আছিলে যে ধুবুৰীৰ দৰে চহৰত কুৰবানী দিয়াৰ পিছত হোৱা ঘটনাই হিংসাত্মক ঘটনাৰো ৰূপ লৈছিলে। কিন্তু অধ্যক্ষ মহোদয়, মই আজি সদনত অত্যন্ত গৌৰৱেৰে সৈতে ক'ব বিচাৰোঁ যে সময় আৰু সমাজৰ পৰিৱৰ্তনৰ লগে লগে হিন্দু ধৰ্মৰ ধৰ্মীয় চেতনাক সন্মান জনাই এইবাৰ অসমৰ প্ৰায়বোৰ মুছলমান সম্প্ৰদায়ৰ ৰাইজে গৰুক কুৰবানী হিচাপে আগ নবঢ়াবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে, যি নিশ্চিতভাৱে আমাৰ ৰাজ্যৰ সমন্বয়ৰ বাবে এটা অত্যন্ত শুভ ইংগিত। মই আজিৰ এই পবিত্ৰ সদনৰ মঞ্চৰ পৰাই সেইসমূহ সমাজলৈ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিম যিসকল সমাজে অত্যন্ত স্ব ইচ্ছাৰে সৈতে এইবাৰ তেওঁলোকে সিদ্ধান্ত লৈছে যে আমি গৰুক কুৰবানী হিচাপে আগ নবঢ়াওঁ। আমাৰ সকলোৱে যাতে বুজি পায় তাৰ বাবে মই এষাৰ হিন্দীতে ক'ব খুজিছোঁ, इस बार आसाम का काफ़ी मुसलमान लोगों ने, काफ़ी मुसलमान जमात ने ये सिद्धांत लिया है कि इस बार हम लोग गाय को कुर्बानी में नहीं व्यवहार करूंगा। हिंदू लोगों का सम्मान को सम्मान करते हुए हम गौ माता को कुर्बानी का रूप में इस्तेमाल इस बार नहीं करूंगा। जी जो एक नया समय का इंगित देते हैं, जो नया समय का एक स्पष्ट रूपरेखा भी हमारा सामने लाते हैं। मैं असम का मुसलमान समाज को यही मन से धन्यवाद देता हूं कि आप लोगों ने अगर ये सिद्धांत क्रियान्वित किया तो ये सिद्धांत असम का हिंदू लोगों को स्वाभाविक रूप से बहुत ही प्रभावित करेगा और असम में हम एक साथ रहने का जो एक हमारा हमेशा हिस्सा है, इस हिस्सा को डेफिनेटली और आगे लेके जाएगा। मैं आशा करता हूं कि 29 तारीख जब ईद होगा, बकरीद होगा, जो लोग अभी तक सिद्धांत नहीं लिया है वो लोग भी सिद्धांत लेगा और असम में इस बार कोई गाय को कुर्बानी का रूप में आगे नहीं बढ़ाया जाएगा। मैं आशा करूं যে যিসকল ৰাইজে এতিয়াও সিদ্ধান্ত লোৱা নাই তেওঁলোককো মই আহ্বান জনাম যে বাকি ৰাইজৰ পৰা আপোনালোকে অনুপ্ৰেৰণা লওক আৰু এইবাৰ আমাৰ হিন্দু সনাতন লোকৰ ধৰ্মীয় চেতনাৰ প্ৰতি সন্মান জনাই গৰুক কুৰবানী হিচাপে আপোনালোকে ব্যৱহাৰ নকৰিব, যি ইতিমধ্যে বহু কেইখন ৰাইজে সিদ্ধান্ত লৈছে আৰু যিসকল ৰাইজে সিদ্ধান্ত লোৱা নাই তেওঁলোককো মই পবিত্ৰ সদনৰ মজিয়াৰ পৰা আহ্বান জনাম, কাৰণ ইছলামত গৰুক কুৰবানী দিয়াটো নিয়ম বুলি ক'তো লিখা হোৱা নাই। যেতিয়া বিকল্প আছে, বিকল্প যদি আমাৰ সন্মুখত থাকে তেতিয়াহ'লে নিশ্চিতভাৱে হিন্দু মানুহৰ চেতনাক আপোনালোকে সন্মান জনালে আগলৈ আমি ৰাজ্যখনৰ বহু পৰিৱেশৰ পৰা বহুত
কণ্টকময় বা বহুত অবিশ্বাসৰ পৰিৱেশৰ পৰা আমি নিজকে আঁতৰাই ৰাখিবলৈ সক্ষম হ'ম। মই এই সদনৰ মঞ্চৰ পৰাই যিসকল ৰাইজে গৰুক কুৰবানী নিদিয়াৰ সিদ্ধান্ত লৈছে তেওঁলোকক মই পুনৰবাৰ মোৰ ফালৰ পৰা আৰু সদনৰ পৰা তেখেতসকলক ধন্যবাদ আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ।